হয় অসমৰ ৰাজনীতি এতিয়া আচলতে অধপতনৰ দিশত বিভিন্ন সময়ত আমি দেখা পাইছোঁ যে অসমৰ ৰাজনীতিত এতিয়া অসভ্য গালাগালিজৰ বাহিৰে একো নাই যি সময়ত কিছুমান ৰাজনীতিৰ কথা বতৰা আমাক বাৰুকৈ মনত আঘাত কৰে ঠিক সেইখিনি সময়তে আমি দেখা পাইছোঁ যে প্ৰাক্তন সাংসদ মৌলানা বদৰুদ্দিন আজমল তেখেতে ৰাইজৰ দলৰ সভাপতিৰ পত্নী এগৰাকীক লৈ যেনেদৰে অশ্লীল মন্তব্য কৰিছে তাক আমি সদৌ অসম গৰিয়ামৰীয়া দেখি জাতীয় পৰিষদৰ তৰফৰ পৰা গৰিহণা দিওঁ আচলতে মৌলানা এজনৰ মুখত এনেধৰণৰ কথা বতৰা কেতিয়াও শোভা নাপায় যিজন প্ৰাক্তন সাংসদ তেওঁ ছুপাৰ 40ৰ জৰিয়তে তেওঁ নিবনুৱা তেওঁ ছুপাৰ 40ৰ জৰিয়তে তেওঁ সমাজখনক শিক্ষিত কৰি তোলাৰ এটা চেষ্টা কৰিছে তাৰ পৰিৱৰ্তে কিন্তু তেওঁ নিজৰ মুখত তেওঁৰ সদায় আমি দেখা পাইছোঁ যে কিছুমান অসভ্য গালিগালাজ সদায় চলি থাকে গতিকে যোৱাকালিও তেওঁৰ মুখত যি এক অশালীন মন্তব্য আমি দেখা পাইছোঁ আচলতে এয়া অতিকৈ গৰিহণাৰ যোগ্য আৰু অসমৰ ইছলামধৰ্মী বা মৌলানা সমাজক আমি গৰিয়ামৰীয়া দেখি জাতীয় পৰিষদৰ তৰফৰ পৰা প্ৰশ্ন কৰিব খুজিছোঁ যে এজন মৌলানাৰ মুখত এনেধৰণৰ কথা বতৰাই সমীচীন হয় নেকি তেওঁ আচলতে মৌলানাৰ যোগ্য নেকি আমি গৰিয়ামৰীয়া দেখি জাতীয় পৰিষদৰ তৰফৰ পৰা অসমৰ মৌলানা সমাজক আমি প্ৰশ্ন কৰিছোঁ যে এনেধৰণৰ বক্তব্য দিয়াৰ পাছতো এক মৌলানা শাৰীত তেওঁ পৰে নেকি গতিকে মৌলানা সমাজে ইয়াৰ ব্যৱস্থা ল'ব লাগে এওঁ আচলতে এজন মৌলানা নহয় এওঁৰ মানসিক বিকৃতি ঘটিছে আৰু বিভিন্ন সময়ত তেওঁ ইছলামধৰ্মী লোকক আচলতে তেওঁ লজ্জিত কৰিছে এনে কথা বতৰাৰ জৰিয়তে তেওঁ প্ৰাক্তন সাংসদ তেওঁ মুখ খুলিলেই কিবা নহয় কিবা অসভ্য ব্যৱহাৰ বা তেওঁ অসমৰ গামোচা দুলীয়া আৰু বিভিন্ন সময়ত দেখিছোঁ যে বিভিন্ন তেওঁৰ ছোৱালী দেখিলে তেজ গৰম হয় এনেকুৱা ধৰণৰ কথা বতৰা কিন্তু এজন মৌলানা কৈছে আৰু যোৱাকালিও তেওঁৰ এই কথা বতৰা তেওঁৰ কিন্তু এনেকুৱা ইংগিত আছে গতিকে অসমৰ নাৰী কল্যাণ যিমান সুৰক্ষা সমিতি আছে মই কৈছোঁ যে মৌলানাজনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিব লাগে আৰু ঘৰুৱা বিষয়বিলাকত বা কোনোবাৰ পত্নীক লৈ এনেকুৱা অশালীন মন্তব্য আমি কেতিয়াও সহ্য নকৰোঁ গৰিয়ামৰীয়া দেখি জাতীয় পৰিষদৰ তৰফৰ পৰা কৈছোঁ যে আপুনি এজন প্ৰাক্তন সাংসদ মৌলানা গতিকে আপোনাৰ দ্বাৰা এনেকুৱা কাৰ্য হোৱাটো আমি নিবিচাৰোঁ আপুনি এজন অসভ্য আচলতে আপুনি সঁচাকৈ অসমৰ ৰাজনীতিত আপোনাৰ নিচিনা অসভ্য মানুহ কিন্তু আমি দেখা নাই গতিকে গৰিয়ামৰীয়া দেখি জাতীয় পৰিষদৰ তৰফৰ পৰা এইজন মানুহক যদি চৰকাৰখনে গ্ৰেপ্তাৰ নকৰে আমি জংগী আন্দোলন কৰিবলৈ বাধ্য হ'ম ধন্যবাদ জয় অসম ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা হীৰাৰে হওক সোণৰে হওক বা ৰূপৰে হওক শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড নলবাৰী অসম